এই ঘটনাটোৰ লগত জড়িত আমি 11 জন আটক কৰিছোঁ আৰু জেল হাজতলৈ প্ৰেৰণ কৰিছোঁ আৰু তদন্তৰ চলি আছে জোৰদাৰ চলি আছে আৰু গোটেই যিখিনি মানুহ এক্টিভলি ইনভলভ আছিলে গোটেইখিনি আমি আইডেন্টিফাই কৰিছোঁ আৰু পৰিৱেশটোৰ কথা আপুনি যেটো খুজিলে জিলাখনৰ এতিয়া পৰিস্থিতিটো সম্পূৰ্ণভাৱে নৰ্মেল গোটেইখিনি যিখিনি এলেকা ওচৰ চুবুৰীয়া যিখিনি জায়গা আছিলে গোটেইখিনি নৰ্মেল এক্টিভিটি চলি আছে সব যেটো নিৰাপত্তা বেষ্টনী আপুনি দেখিছে সেইটো বৰ্তমান আছে আৰু থাকিব কিছুদিন আমাৰ উচ্চতম কৰ্তৃপক্ষৰ পৰা আমি যেতিয়ালৈকে আদেশ নাপাওঁ সেইখিনি আমি তাৰ পৰা আমি নুগুচাম গোটেইখিনি আমাৰ মনিটৰিংটো আমাৰ সিনিয়ৰ লেভেলত হৈ আছে আৰু বৰ্তমান এতিয়া হেনেকুৱা কোনো ধৰণৰ চিন্তা কৰা নাই যে আমাৰ এই যিখিনি সিকিউৰিটি মানুহ আছে সেইখিনি এতিয়া চলি থাকিব সব যিখিনি জড়িত আছে তেওঁলোকেতো ভুগিব লাগিব কাৰণ যিখিনি মানুহ আমি আইডেন্টিফাই কৰিছো গোটেইখিনি মানুহ আমি ধৰিম তেওঁলোকে হয়তো আমি ৰেড কৰি আছো পোৱা নাই আৰু গম পাইছো তেওঁলোক হয়তো ঘৰত নাই ক'ত আছে আমি এতিয়ালৈকে গম পোৱা নাই আমি গম পাম ক'ত পলাব আৰু আপোনাৰ গম পাইছে এজন চাকৰিয়ালো এই ঘটনাত জড়িত এৰেষ্ট হৈছে তেওঁ আৰ্মিত কাম কৰিছিল পোষ্টিং আছিল তেওঁৰ জম্মু এণ্ড কাশ্মীৰত ছুটিত আহিছিল মাহৰ কাৰণে আৰু বেলেগৰ প্ৰৰোচনাত তেওঁ এই কামটো কৰিছিল তেওঁ স্বীকাৰ কৰিলে কিন্তু আইনেতো নিজৰ ব্যৱস্থা ল'বই আৰু গোটেই তেওঁৰ জীৱনটো খেলি মেলি হৈ গ'ল আৰু তেওঁৰ চাকৰিটো হয়তো নাথাকিবই গতিকে এনেকুৱা কামৰ পৰা আচলতে আগতে চিন্তা কৰিব লাগে পৰিণাম কি হ'ব কাৰণ আইনৰ যেটো গতি সেইটো আইনৰ গতিটো আইনে নিজে লয় যাতে কোনো ধৰণৰ মাপ কেতিয়াও নহয় সব কেছ এটা ৰেজিষ্টাৰ যেতিয়া হৈ যায় এই কেছত যিকেইটা ধাৰা লগোৱা হয় সেইমতে আমি কোৰ্টত দাখিল কৰোঁ সেইটো এটা বেলেগ এটা প্ৰক্ৰিয়া কোৰ্টত এইবিলাক চলিব আৰু পৰিৱেশটো সামগ্ৰিকভাৱে গোটেইখিনি দেখিছে নিকাচিত আজিৰ পৰা তেওঁলোকে শ্যামা পূজা আৰম্ভ কৰিছে সাংঘাতিক এটা ৰেছপন্স আছে পাব্লিকৰ যেটো মই দেখিলো বজাৰ হাট গোটেইখিনি নৰ্মেল আৰু বিশেষকৈ আমাৰ যিখিনি ওচৰ চুবুৰীয়া ৰাইজ যিখিনি গাঁও তেওঁলোকে নিজেই উঠি পৰি আহি লাগিছে আৰু ইমানখিনি আমাৰ মানুহৰ লগত তেওঁলোকে কোঅপাৰেট কৰিছে যে হয়তো য'ত ডিউটি কৰিছে সেই ডিউটিৰ পৰা তেওঁলোক আঁতৰি যাব নোৱাৰে দিনটোত গতিকে ওচৰত কোনো ধৰণৰ খোৱা ব্যৱস্থা নাই আৰু যদিও আমি আমাৰ ফালৰ পৰা আমি সব দি আছো তেওঁলোকে আগ্ৰহ কৰিছিল আৰু এতিয়া মানে এনেকুৱা হৈছে যে প্ৰত্যেকখন গাঁৱৰ পৰা তেওঁলোকে মোক ৰিকুৱেষ্ট কৰি আছে যে আমিও দিব বিচাৰিছো গতিকে ভাল লাগিছে এনেকুৱা এটা যেটো পাব্লিক ৰেছপন্স পাইছো সঁচাই মানে আমি বৰ মানে ৰাইজৰ প্ৰতি আমি সদায় কৃতজ্ঞ প্ৰত্যেকখন গাঁৱৰ ৰাইজ তেওঁলোকে অলপ আফসোসো কৰি আছে যদিও দুজন মানুহ তেওঁলোকৰ গাঁৱৰ পৰা আহিছিল নাহা নহয় আহিছিল তেওঁলোক মই আগতে যেটো কৈছিলো যিখিনি প্ৰকৃত অনুৰাগী কিছুমান আছিলে তেওঁলোকৰ কোনো ধৰণৰ আমি অসুবিধা হ'বলৈ দিয়া নাই কিন্তু এই দুষ্ট চক্ৰ যিখিনি আছিল যিখিনি ঘটনা কৰিলে তেওঁলোকৰ কিন্তু আমি কোনো ধৰণৰ আমি ৰেহাই নহয় তেওঁলোকক আমি আহ্বান এইটোৱে জনাম যে তেওঁলোকে যাতে আহি আমাৰ তদন্ত প্ৰক্ৰিয়াৰ লগত তেওঁলোকে কোঅপাৰেট কৰক তেওঁলোকৰ কি পৰ্যায়লৈকে তেওঁলোকৰ ইনভলভমেন্ট আছিল আমি এইটো চাম সব আমাৰ চৰকাৰী যিখিনি ক্ষতি হ'ল আমাৰ নিজৰ ধৰক যিখিনি মানুহ জখম হ'ল তাৰ উপৰিও 7খনকে গাড়ী তেওঁলোকে বিধ্বস্ত কৰিলে ধ্বংস কৰি দিলে 4খন তাৰ জ্বলাই দিলে গতিকে এইটো এটা মানে কোনো ধৰণৰ মানে এনেকুৱা এটা কেছ নহয় যে তেওঁলোকক আমি কিবা এটা কনসিডাৰ কৰিব পাৰো বা আকৌ এটা চান্স দিও কেনেকুৱা হয় কেতিয়াবা আমি কিছুমান মানুহক আমি অলপ কিছুমান ভুল কৰিলে আমি কেতিয়াবা ৰেহাই দিও মানৱতাৰ খাতিৰত কিন্তু এইটো কোনো ধৰণৰ ৰেহাই দিয়াৰ ইয়াত কোনো কনসিডাৰেশ্যন হ'ব নোৱাৰে চিনাক্ত প্ৰক্ৰিয়াটো এটা সুন্দৰ আগবাঢ়িছে আৰু মই আগতেও কৈছো যাতে আপোনালোকক মই ধন্যবাদ দিব লাগিব আমাৰ সাংবাদিক বন্ধুসকল যিখিনি জিলাখনৰ যিখিনি আমাৰ সাংবাদিক বন্ধু আছে তেওঁলোকে আগৰ পৰা অহৰহ আমাৰ লগত সদায় কোঅপাৰেট কৰে আৰু এতিয়াও কোঅপাৰেট কৰিছে কাৰণ আপোনালোকক মই জানো যে আপোনালোকে কেতিয়াও বেয়া কামৰ লগত কেতিয়াও প্ৰশ্ৰয় নিদিয়ে গতিকে ভাল লাগিছে আমি গোটেইখিনি মিলি আইডেন্টিফাই কৰিছো যিখিনি ফুটেজ পাইছো এই ফুটেজবিলাক এটা সাংঘাতিক এভিডেন্স হৈছে আৰু গাড়ী জ্বলাইছিল কোনে পাথৰ মাৰিছিল কোনে প্ৰত্যেকটো মানুহ আমি চিনাক্ত কৰিছো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ